হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু আমাৰ যি মা পলুৱানী মা কালী মন্দিৰৰ নিৰ্মাণ সাহায্যাৰ্থে যি যাদু সম্ৰাট বিক্ৰমৰ যাদু দেখুওৱা হ'ব আজি সন্ধিয়া। প্ৰথম চান্স নে কি হৈ লওক। নামটো কি কয়? জয়প্ৰকাশ বৰ্মন। বিয়া বাৰু পাতিছে? বঢ়িয়া। কিমান বছৰ হ'ল বিয়া কৰা? 8 বছৰ হৈ গৈছে। দেখিলে নালাগে 8 বছৰ মান হোৱা বুলি। চুলি তুলি ঠিকে আছে চাগে ন? আমাৰ লগত একেবাৰে সাধাৰণ বস্তু আছে। আমাৰ লগত আছে তিয়হ আছে। প্ৰথম তিয়হটো ওপৰত থৈ দিছো, দ্বিতীয় তিয়হটো তলত থৈ দিছো। আৰু আমাৰ লগত আছে ধাৰ থকা জাম্বো ৰেজৰ ব্লেড এখন। যেতিয়া আমি ওপৰে তলে এনেকে তিয়হ থওঁ আৰু ধাৰ থকা জাম্বো ৰেজৰ ব্লেড এখন লওঁ আৰু জোৰে জোৰে এনেকে মাৰো, আমি সকলোৱে জানো কি হয়, কাটি টুকুৰা টুকুৰ হয়। মই পুনৰবাৰ তলত তিয়হ থব বিচাৰিছো। এটুকুৰ নহয়, এইবাৰ লাগে 2 টুকুৰে থৈ দিওঁ। কিন্তু এইবাৰ ওপৰত নাই, এইবাৰ ওপৰত তিয়হ থব বিচৰা নাই। ডেকা হাওকি হাতখন নহয়, হাত নহয়, হাত আহি গ'ল। ডিঙিটো ভৰাই দিবলৈ অনুৰোধ জনাইছো। ডিঙিটো ভৰাই দিলে হ'ল। বঢ়িয়া, ডিঙিটো ভৰাই বঢ়িয়া। বহি লওক, বহি লওক, বহি লওক। এনেকে বহক, এনেকে মোলে চাওক, মোলে চাওক। এনেকে ৰাতিপুৱাহে বহে। বঢ়িয়া, বঢ়িয়া। মই কাপোৰখিনি অলপ ঠিক কৰি লওঁ। ডিঙি কাটিলে যোৰা লগাব পাৰি, কাপোৰ কাটিলে বৰ দিগদাৰী হৈ যায়। এই হাতখন ইয়াতে বাইক চলোৱা নিচিনাকে ইয়াতে দি লওঁ, মজা লাগিব। কেনেকুৱা লাগিছে? ভাল লাগিছে নে এতিয়া? ভাল লাগিছে? এনেকুৱা অৱস্থাটো ভাল লাগিছে। ঘৰত কোন কোন আছে বাৰু? ৱাইফ আছে আৰু বাচ্চা আছে 2টা। বাচ্চা আছে। আহিছে নে কোনোবা? আহিছে। কিবা কব খোজে? কিবা মেছেজ কিবা কব খোজে যদি তেখেতলে? একো কবলগীয়া নাই। বিয়াটো কি আছিলে? প্ৰেম বিবাহ আছিলে নে? হয়। বিয়াৰ আগতো বহুত কিবা কিবি কবলৈ আছিলে, এতিয়া একো নোহোৱা হৈ গল। আজি ঘৰত গলেহে বাকীখিনি ওলাবগে। যি কি নহওক কৰে কি বাৰু? দোকান আছে। এতিয়া এটা বিশেষ প্ৰশ্ন, বা জীৱনত 2 নম্বৰী কৰি পাইছে নেকি? 2 নম্বৰী কৰা নাই, কেতিয়াও কৰি পোৱা নাই। জয়প্ৰকাশ ডাঙৰীয়াই একমুখে কৈছে যে কোনো কাৰণত 2 নম্বৰী কৰা নাই। কথাষাৰ যদি সঁচা হয় ভালে ভালে ঘৰলৈ উভতি যাব। আৰু যদি কথাষাৰ মিছা হয়, আমি জানো তিয়হৰ যি গতি হৈছে সেই গতিয়ে হব গৈ আছে। কিন্তু তাৰ আগত জনাব বিচাৰিছো, প্লিজ ডোন্ট ট্ৰাই দিছ এট হোম বিকজ ইটছ ভেৰি ডেঞ্জাৰাছ এণ্ড ভেৰি ৰিস্কি। কোনো যাতে এইটো ঘৰত কৰাৰ চেষ্টা একেবাৰে নকৰে। সঁচাকে ডেঞ্জাৰাছ, সঁচাকে ৰিস্কি হয়। যোৱা 20 বছৰে ৱৰ্ল্ড ৱাইড, মই কেৱল ইণ্ডিয়া আৰু অসমৰ কথা কোৱা নাই, ৱৰ্ল্ড ৱাইড 10জন মেজিচিয়ানৰ পৰা ভুল হোৱাৰ কাৰণে এতিয়ালৈকে প্ৰায় 11জন মানুহ ইনজিয়ৰ্ড হৈছে। আৰু যেতিয়া ইনজিয়ৰ্ড হয় 108 পতা সময়কণো নাথাকে। ঘৰৰ মানুহ একেবাৰে ওচৰ চুবুৰীয়া একদম টেনচন লবলগীয়া নাই। একেবাৰে 2 নম্বৰী কৰা নাই। অলপমান কিবা যেন ভাৱ আহিছে যেন লাগিছে। কি কয়? একেবাৰে কৰা নাই। অলপমান কিবা নাই কৰা। কিবা এটা পৰিছিল, বহুত ভাবিলে কৰো নে নকৰো ৰাজহুৱা ভাৱে। যি কি নহওক ব্লেডখন হাতত লওঁ আৰু চাওঁ আহক সঁচাকে 1 নম্বৰী নে 2 নম্বৰী। ব্লেডখন হাতত লওঁ, ব্লেডখনে প্ৰমাণ কৰি দিব। আশা কৰিছো 1 নম্বৰী হওক। মই ব্লেডখন হাতত লৈ আছে নে? গ'ল? আছে আছে। ওলাই আহক, ওলাই আহক, ওলাই আহক। কপিছে কেলে ইমান? নকপিবচোন। আরে ডাঙৰ হাত চাপৰি, 1 নম্বৰী হাত চাপৰি, 1 নম্বৰী মানুহক 1 নম্বৰী হাত চাপৰি এটা দিব লাগে। ধন্যবাদ জ্ঞাপন কৰিছো, ধন্যবাদ জ্ঞাপন কৰিছো। আসন গ্ৰহণ কৰিব পাৰে।
বঢ়িয়া বঢ়িয়া আজি ঘৰত গলেহে বাকীখিনি গম পাব 8 বছৰ হৈ গ'ল ক'বলৈ অৱশ্যে একো নাথাকে 8 বছৰ পিছত আজিকালি 2 বছৰৰ পিছতে ক'বলগীয়া একো নাথাকে নেক্সট মেজিকটো বিৰাট ইণ্টাৰেষ্টিং মেজিক জয়প্ৰকাশ ডাঙৰীয়া আহিছিলে ডিঙিটো কটা নগ'ল কিন্তু কিবা কাৰণত যদি তেখেতৰ ডিঙিটো কটা গ'লেহেঁতেন কেনেকুৱা এটা দৃশ্য দেখিলেহেঁতেন তাকে দেখুৱাবলৈ এইবাৰ বিচাৰিছো আহক আজি আৰু এটি বিশেষ যাদুৰ মাজলৈ আৰু এই যাদুটো আপোনাৰ অল ৰেকৰ্ড কৰিলে হয় আৰু দিছে ভাল লাগিলে থেংক ইউ সো মাচ থেংক ইউ সকলোকে ধন্যবাদ থেংক ইউ সো মাচ বাইদেউ আৰু ইফালে আছে আমাৰ সুস্মিতা বা হয় না আৰু সুস্মিতা বা মানে আপোনাৰ নিজৰ পিছৰ নামটো মোৰ সুস্মিতা তালুকদাৰ মোৰ ঘৰ গুৱাহাটীতে হয় তো আৰু বাইদেউ আপুনি এই মানে যাদু শ্ব'টো কিমান মান বছৰৰ পৰা কৰি আছে মোৰ বহুত বছৰ হ'ল 15 বছৰ কমপ্লিট হৈ গ'ল 15 বছৰ কমপ্লিট হয় কিন্তু আগিয়াত মই গোৱালপাৰা ধুবুৰীত কৰিছোঁ আগিয়াত মোৰ প্ৰথম বছৰ আৰু সকলোকে লগ পাই খুব ভাল লাগিছে আমাৰো লগ পাই কিন্তু খুব ভাল লাগে আপোনাৰ শ্ব'টো চাই কিনে ভাল লাগে গুৱাহাটী মোৰ পাঞ্জাবাৰী ঠিক আছে থেংক ইউ